10 মিনিট পিছত আমাৰ ট্ৰেইন আহিছে আৰু দেখিছে এয়া ধুবৰী ৰেলৱে ষ্টেচন লাষ্ট বৰ্ডাৰ বাংলাদেশ বৰ্ডাৰ সো বস্তুবিলাক ইয়াতে ৰাখি দিছোঁ মোৰ লগত যাব কোনে আইছা আৰু আমি এতিয়া ধুবৰী ৰেলৱে ষ্টেচনত ৰখি আছোঁ ট্ৰেইন আহিব 8:45 সময় হৈ গৈছে প্ৰায় আহি আছে সো দেখাই দিছোঁ এতিয়া ট্ৰেইন আহিব এইফালেদি আহিব মানুহৰ জাম পূৰা একদম ধুবৰী ৰেলৱে ষ্টেচন মানুহ এইফালে গেডাৰিং এইফালে টিকেট কাউণ্টাৰ আছে ঠিক আছে এইফালে টিকেট কাউণ্টাৰ এইফালে টিকেট ৱেইটিং ৰুমটো বা ক'ত আছে বিচাৰি পোৱা নাই ৱেইটিং ৰুম এইফালে হ'ব লক কৰা আছে আৰু সেইফালে এটা প্লেটফৰ্ম হ'ব এইটো চাইডে এইফালে এটা প্লেটফৰ্ম হ'ব কাম চলি আছে এইফালে কাম চলি আছে এইফালে প্লেটফৰ্ম হ'ব ঠিক আছে চ' ট্ৰেইন আহিলে বাকীখিনি মই আপোনালোকক ধুনীয়াকৈ দেখাম আৰু আজিৰ ব্লগটো ধামাকাদাৰ হ'ব আপোনালোকে চাই থাকিব লেটছ গো মানুহৰ ভিৰ চাওক ট্ৰেইন অহা নাই মানুহৰ ভিৰ চাওক মানুহৰ ভিৰ আৰু আইছা আমাৰ লগত যাব আজি আইছা যাব মানুহৰ ভিৰ চবেই ৰখি আছে ট্ৰেইনৰ কাৰণে আৰু ট্ৰেইনটো আহিলে আমিও গুচি যাম ট্ৰেইনত ঠিক আছে ট্ৰেইনটো অহা নাই আহিলে আমি ট্ৰেইনৰ কাৰণে এতিয়া ৱেইট কৰি আছোঁ ইয়াতে ট্ৰেইনটো আহিলে আমিও ধুনীয়াকৈ গুচি যাম ফাইনেলি 10 মিনিট পিছত আমাৰ ট্ৰেইন আহিছে আৰু দেখিছে এইটো আমাৰ ট্ৰেইন এইটো মোৰ টিকেট হয় প্লেটফৰ্ম 1 B157 AC ঠিক আছে আৰু একচুৱেলি মোৰ ইয়াতে আণ্টি এজনী বহি খাই আছে এখন হয় খাই আছে মোৰ এইটো গ্ৰাউণ্ডত হয় একচুৱেলি AC থাৰ্ডত কি থাকে এটা 57 হয় মোৰ তলত এইটো ওপৰত ACৰ হেৰিটো আছে ফেন আছে লাইট আছে ইয়াতে আপোনাৰ টেবুল এখন এনেকৈ আছে ইয়াতে ৰাখিব লাগিব ইয়াতে চাৰ্জিং কেবুল দিয়া আছে AC 1তকৈ AC থাৰ্ডটো অলপ ল যদিও বহুত ভাল এইফালে এটা চিট দিয়া আছে তলত আছে এইফালে 3টা দিয়া আছে আৰু এইফালে 3টা চিট দিয়া আছে সবকেইটা AC হয় ঠিক আছে सो बिस्तर अभी ठीक कर रहा है ये किसका है आपका है ये आपका है और ये सभी खाली वो दिया है क्या नहीं ये भी हम लोग का है खाली प्लेन ऐसा दिया है नहीं वो दे देता है तो ये दे देता है नहीं ये हम लोग 3 है ना अच्छा नहीं बेबी ये भी हम लोग का है 3 है नहीं पुलिया और ये एक तो दे देता है तो ऊपर में ये दूसरे का होगा सर आपका यहाँ कितना है देखिए 3 ऊपर में एक तो है कवर किया हुआ है हाँ कवर वो एक है वो मेरा हस्बैंड का है मेरा है और मेरी माँ का अच्छा ये तो यहाँ पर तो আমি গোলগঞ্জত পালোঁ 10:30 বজাত গোলগঞ্জ পাইছোঁ ইয়াতে ৰখি আছে প্ৰায় 15-20 মিনিট মান হ'ল ৰখি আছে ট্ৰেইন এইটো গোলগঞ্জ আৰু আমাৰ বগীটো হয় মই অকণমান বাহিৰত আহিছোঁ এতিয়া পূৰা ৰখি আছে ট্ৰেইন আমাৰ ডাব্বাটো এইফালে হয় এইটো চাইডত গৈ এনেকুৱা আছে ডাব্বা বহুত দেৰিৰ পৰা ৰখি আছে ট্ৰেইন জেনেৰেল ডাব্বাৰ হাল চানা ভাই মানুহ চানা জেনেৰেল ডাব্বাত পুৰা একদম জেনেৰেল ডাব্বাত পুৰা ভিৰ জেনেৰেল ডাব্বাৰ হাল পুৰা মানুহ চানা পান জপাদি আৰু আমাৰ AC ডাব্বা যিহেতু AC ডাব্বা একদম বঢ়িয়া তো আমি অলপ বহিছোঁ ইয়াতে
অকণমান বহিছোঁ আৰু আমাৰ ট্ৰেইনটো ইয়াতে ৰখি আছে লাহে লাহে যাব এইটো জায়গাটোৰ নাম হ'ল আপোনাৰ গোলগঞ্জ ষ্টেচন ইয়াতে ৰখে ট্ৰেইনবিলাক প্ৰায় আধা ঘণ্টাৰ বেছি ৰখিলে 11টা বাজিব হ'লে 15 মিনিট বাকী চ' ইয়াতে অকণমান ৰখি দিছোঁ আৰু এনেকৈ চাওঁ কেতিয়া যায় চ' এতিয়া যাব ট্ৰেইনখন আমি ইয়াতে ৰখিলোঁ ভালেখিনি সময় ধুনীয়াকৈ এইটো আমাৰ ডাব্বা এচি ডাব্বা আইসা আমাৰ ঘূৰাইকে শুই আছে এইটো মোৰ বগী চ' ফকৰাগ্ৰাম জংচন এইটো ফকৰাগ্ৰাম জংচন নাই লাইট দেখা পায় আন্ধাৰ একো দেখা নাযায় এইটো ফকৰাগ্ৰাম হয় ৰেল ষ্টেচন ফকৰাগ্ৰাম নিউ বঙাইগাঁও জংচন নিউ বঙাইগাঁও জংচন নুমিব টিকেট থার্ড এসি এটা V1 उधर में होगा देखिए साइड में होगा এইটো আপোনাৰ বঙাইগাঁও স্টেশন जरूर ठीक ये तो अपना बङाइगाঁও स्टेशन है চাই লওক বঙাইগাঁও স্টেशन ইয়াতে অকণমান ৰখিছে ট্ৰেইনটো ইয়াতে বঙাইগাঁও ষ্টেচনত অলপ ৰখিছে ট্ৰেইনটো এইটো বঙাইগাঁও ষ্টেচন চাই লওক বঙাইগাঁও ষ্টেচন মানুহ নাই খালি ট্ৰেইন হয় চাওক ডাষ্টবিনবিলাক কেনেকৈ পেলাই ৰাখিছে ইয়াতে কেনেকৈ পেলাই ৰাখিছে ডাষ্টবিনবিলাক ট্ৰেইন ষ্টেচনত বঙাইগাঁও ষ্টেচনতে ডাষ্টবিনবিলাক এনেকৈ পৰি আছে এখেতৰ বহুত দিগদাৰ হৈছে মানুহ আহিলে এখেতক উঠাই দিয়ে আকৌ খুৱাই দিয়ে এওঁ ৰেলৱে কৰ্মচাৰী হয় এতিয়া আপোনাৰ 12:35 হৈছে আৰু আমি গৈ প্লেটফৰ্ম 1ত আছোঁ এইটো প্লেটফৰ্ম 1 দেখিছোঁ আৰু আমি ৰখি আছোঁ নিউ বঙাইগাঁও ষ্টেচনত ইয়াতে আপোনাৰ নিউ বঙাইগাঁও ষ্টেচন আৰু এতিয়া আমি ৰখি আছোঁ গুৱাহাটী ষ্টেচন গুৱাহাটী ষ্টেচন পল্টন বজাৰ ষ্টেচন আহি গ'ল 4:28 বহুত ডাঙৰ ষ্টেচন ৰে ভাই আৰু ইয়াতে ৰখি আছোঁ প্লেটফৰ্ম 1 হয় এইটো 3 নম্বৰত ৰখাম বুলি কৈছিলে এজন ফাইনেলি আহি পাই গ'লোঁ গুৱাহাটী আৰু দাদাই লটকি আহিছে আমি এতিয়া ৰখি যাম না আমি ওলাও কি অৱস্থা আছে ঠাণ্ডা লাগি আছে আমি
ইয়াতে আছিলোঁ না আমি ইয়াৰ পৰা ওলাম পুৰাকৈ যাম ফাইনেলি আমি ষ্টেচনৰ পৰা নামিলোঁ এতিয়া গৈ আছোঁ পুৰাকৈ মোৰ লগত আইচা আছে আমি দুজনে গৈছোঁ আৰু এইটো পল্টন বজাৰ ৰেলৱে ষ্টেচন পাংখাবিলাক চাওক না কি ডাঙৰ ডাঙৰ এতিয়া মানুহবিলাক কৈ আছে পল্টন বজাৰ ৰেলৱে ষ্টেচন এইফালে টিকেট কাউণ্টাৰ আছে কম হয় একদম কৰি আছে ধুনীয়াকৈ গৈ আছোঁ আৰু আইচাৰ ভাগৰ লাগিছে ইমান মস্ত ডাঙৰ বেগটো লাগি পেলাই এইফালে আমি ৰেটি এইটো হ'ল পল্টন বজাৰ ৰেলৱে ইয়াতে অটো ষ্টেণ্ড আমি এনেকৈ ওলাই যাম এতিয়া ৰাখোঁ তো আপোনালোকে যদি ট্ৰেইনত জাৰ্ণি কৰে ন এটা কথা সদায় ধ্যান ৰাখিব আপোনাৰ লাগেজ বেগ বস্তু বাহিনী ভালকৈ ৰাখিব আৰু লগতে কেতিয়াও মানে আপোনালোকে ৰাতি ট্ৰেভেলিং নকৰিব যদি আপোনালোকে ব্লগিং কৰিম বুলি ভাবিছে ব্লগিঙৰ কাৰণে বেষ্ট হ'ল দিনত যদি আপোনালোকে জাৰ্ণি কৰে চফাৰ কৰে তেতিয়া ধুনীয়াকৈ আপুনি ব্লগিং শ্লগিং কৰিব পাৰিব জাগাবিলাক ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিব পাৰিব কিন্তু ৰাতি আন্ধাৰ হৈ থাকে ভিডিঅ' চিডিঅ' সিমান ফুটেজবোৰ ভাল নহয় হ'ব ফুটেজ ভাল হ'ব যদি আপোনাৰ DSLR থাকে বা অলপ হাই ৰেঞ্জৰ কেমেৰা থাকে তেতিয়াহ'লে আপোনালোকে ৰাতিও ব্লগিং কৰিলে খুব ভাল হাই কোৱালিটি ভিডিঅ'গ্ৰাফি আপোনালোকে কৰিব পাৰিব মোৰ এটা সৰু মিষ্টেক হৈ গ'ল মই গুৱাহাটীৰ পৰা ধুবুৰীলৈ যাওঁতেও ৰাতি গ'লোঁ আৰু আহোঁতেও মোৰ কি হৈ গ'ল ৰাতি আহিব লগা হ'ল সেইকাৰণে ভিডিঅ' ফুটেজবিলাক হয়তো আপোনালোকে ড্ৰাগ পাইছে অলপ কলা পাইছে আন্ধাৰ পাইছে গতিকে এটা বস্তু সদায় আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমত এই ব্লগিং ভিডিঅ'টোৰ মাধ্যমত আপোনালোক সৰু এটা টিপছ দিওঁ আপোনালোকে যদি ব্লগিং কৰিম বুলি ভাবিছে ন ট্ৰেইনৰ হওক যিকোনো ব্লগিং কৰিব পাৰিছে আপোনালোকে দিনত কৰিব দিনত ভিডিঅ' কোৱালিটি বহুত ভাল হয় ছানৰাইজটো বহুত ধুনীয়াকৈ পৰে চ' এইখিনি আছে ভিডিঅ'টো ইয়াতে এণ্ডিং কৰোঁ ভিডিঅ'টো কেনে পালে ভাল পালে লাইক কৰিব আৰু এতিয়া আপোনালোকে গুৱাহাটীৰ খুব ধুনীয়া ধামাকাদাৰ ব্লগ মোৰ চেনেলত আহি থাকিব ত' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব অ'কে বাই বাই চাবা খাৰেন খোদা হাফিজ